আজি মৰিয়নিত কেইবাখনো নিৰ্বাচনী সভাত উপস্থিত হলহি তপন কুমাৰ গগৈ। নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। আজি অসুস্থ দেহাৰে মৰিয়নিত কেইবাখনো নিৰ্বাচনী সভাত উপস্থিত আছিল যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ। লগত উপস্থিত আছিল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী। 2 শতাধিক মানুহৰ উপস্থিতিত নকছৰি দেবৰাপাৰ চাহ বাগিচাত ৰাজহুৱা প্ৰেক্ষাগৃহত বিজেপি চৰকাৰে দিয়া আঁচনিৰ কথা কৈ আগন্তুক লোকসভা নিৰ্বাচনত পদুম ফুলৰ চিনত ভোট দিবলৈ অনুৰোধ জনায়। তেওঁৰ কাৰ্যকালত তেওঁ কি উন্নয়ন কৰিলে সেইটো কিন্তু উল্লেখ কৰিবলৈ পাহৰিয়ে থাকিল। আগন্তুক প্ৰতিশ্ৰুতিৰ বিষয়ে সাংবাদিকে সোধাত পৰৱৰ্তী সময়তহে চিন্তা কৰা হ'ব বুলি কয় আৰু বিপুল ভোটত জয়ী হ'ব বুলি দৃঢ় বিশ্বাস। ভেলেউগুৰি ৰতনপুৰৰ প্ৰাক্তন ছাত্ৰ নেতা বিজয় বৰাই বিজেপি দলত যোগদান কৰা দেখা যায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। আমাৰ ৰেচন আনিবলৈ আমাৰ দিলে 3000 টকাকে এতিয়া অৰুণোদয় হ'বলৈ গৈ আছে। 830 টকা বৃদ্ধি কৰি 1250 নহয় জানো এতিয়া, আৰু লাহে লাহে 3000 কৰিবলৈ গৈ আছে। আমাক চলাফেৰা কৰিবলৈ ভাল ৰাস্তা দিলে, গুলি নুফুটে বম নুফুটে এখন শান্তিৰ অসম দিলে, ল'ৰা ছোৱালী পঢ়াই গৈ আছে। আৰু আমাৰ খেলৰ কাৰণে খেল মহাৰণ, সংস্কৃতিৰ কাৰণে সাংস্কৃতিক মহাসংগ্ৰাম, ধানৰ কাৰণে উন্নয়ন, ল'ৰা ছোৱালী চাকৰি আমাৰ কংগ্ৰেছ শেষ হৈ গ'ল। মই মিনিমাম 2 লাখৰ ওপৰত ইডোখৰ যাব আৰু। হয়, এইবাৰ আপোনাৰ নতুন প্ৰতিশ্ৰুতি কি আছে? নিৰ্বাচনৰ 4 তাৰিখটো গৈ ল'বলৈ দিয়ক, গণনা হৈ লওক, তাৰপিছতে আমি কথা পাতি থাকিম। আপোনাৰ এই যে অসুস্থ হৈ আছে নিৰ্বাচনী প্ৰচাৰত আপোনাৰ অসুবিধাটো হৈছে, কি ক'ব? ৰাইজৰ আশীৰ্বাদ আছে, কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা নাই। মই একদম নৰ্মেল ধুনীয়াকৈ ঘূৰি আছোঁ। খালি ভৰিটো পেলাব পৰা নাই ভালকৈ ইমানেই। আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে প্ৰতিখন সভাতে। মই যিমান সভালৈ গৈছোঁ, আজি মৰিয়নি সমষ্টিত প্ৰায় 10খন মই সভাত অংশগ্ৰহণ কৰিম নিৰ্বাচনী সভাত। ৰাইজৰ এটাই কথা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব লাগিব, আৰু ইয়াত যিমানবিলাক উন্নয়নমূলক কাম কাজ চলি আছে সেইবিলাক আগুৱাই যোৱাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিব। আৰু ৰাইজে কি বিচাৰে? ৰাইজৰ ঘৰৰ আগৰ ৰাস্তাটো ভাল হ'ব লাগে, গাঁওখনত পানীৰ ব্যৱস্থা থাকিব লাগে, গাঁওখনত গোবৰৰ ব্যৱস্থা থাকিব লাগে, তাতে ওচৰৰ স্কুলখন ভাল হ'ব লাগে। এইবিলাক যিটো ভাৰতীয় জনতা পাৰ্টীয়ে কৰি আছে কাম, আমি আমাৰ চৰকাৰ দিনত কৰি আছোঁ। ৰাইজ সুখী, ৰাইজে সেইবিলাক সুবিধা পাইছে। ৰাইজে ভোট দিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব, আৰু মোক ইয়াৰ পৰা বিপুল ভোটত জিকাই পঠাব।